नमस्कार सभी को नमस्ते। आज आम नतुन एटा भिडिओ प्रिय दर्शक सकलोके आंतरिक स्वागत जानाइछो। सो आज आम क्लास 6 हिंदी पाठ 4 এই चैप्टारটো डिसकास करिम। এই चैप्टारটোৰ नाम হৈছে धरती माता का पत्र, अर्थात धरती माने ইয়াত পৃথিৱীখনক বুজোৱা হৈছে আৰু আমি পৃথিৱীখনক কি বুলি সম্বন্ধ ধৰিছো এই লেসনটোৰ জৰিয়তে माता अर्थात माँ বুলি সম্বন্ধ ধৰিছে। ঠিক আছে, এতিয়া এই চেপ্টাৰটোৰ আটাইকেইটা কুৱেশ্যন আছে তোমালোকক মই দিম, তোমালোক অকণমান ধৈৰ্য ধৰি ভিডিঅ'টো চোৱা। এইখন চিঠি হৈছে ধৰতী মাতাৰ চিঠি। ঠিক আছে, এইটো হ'ল আমাৰ ধৰতী পৃথিৱী মেৰে পিয়াৰে বাচ্চো, অৰ্থাৎ ধৰতী মাতাই কালে চিঠি লিখিছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল বা ল'ৰা ছোৱালীসকললৈ চিঠিখন লিখিছে। তেনে ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু কুৱেশ্যন কেইটালৈ আগবাঢ়োঁ। মই পাঠটো এইখিনিৰ পৰা আৰম্ভ হৈছে এনেকৈ। মই পাঠটো পঢ়াই নিদিওঁ তোমালোকক, ইয়াত থকা এক্টিভিটিকেইটা কৰি দিছোঁ প্ৰথমে। सो फर्स्ट ऑफ ऑल तुम्हारे दिसे कि आओ इन्हें देखे समझे और नारे को दोहराए। अच्छा, नारे माने कि हम स्लोगान, इंग्लिशत कब गले स्लोगान जे दिए। ठीक है, ताके नारे बुली कोৱা হয়। এতিয়া এই নাৰেটো চাব দিছে তোমালোকক, তাৰপিছত এইটো বুজিবলৈ কৈছে। ঠিক আছে, এতিয়া চোৱা ইয়াত কি দিয়া আছে, पेड़ लगाओ धरती बचाओ धरा को हरा बनाओ। অৰ্থাৎ पेड़ माने আছে গছ, গছ ৰুব দিছে। আমাৰ পৃথিৱীখনক ধৰতী বুলি কৈছে, ধৰতীক বাচাব দিছে। তাৰপিছত ধাৰা কো হাৰা বনাও, অৰ্থাৎ পৃথিৱীখনক কি বনাব দিছে, হাৰা মতলব সেউজীয়া বনাবলৈ কৈছে। এতিয়া তোমালোকক তললৈ চা, आओ समूह में बैठकर पर्यावरण संबंधी दो नारे बनाए। এতিয়া দুটা তোমাক শ্লোগান বনাব দিছে, কিন্তু মই তোমালোকক অলপ বেছিকৈ শ্লোগান বনাই দিছোঁ যাতে তোমালোকে ইন ফিউচাৰত এইবিলাক কামত আহে। তেন্তে ব'লা তোমালোকে এনচাৰকেইটা এনেকৈ লিখিবা। প্ৰসিদ্ধ पर्यावरण नारे हिंदी শ্লোগান অন এনভাইৰনমেণ্ট, ইংলিছত মই দি দিছোঁ। पेड़ लगाओ जीवन बचाओ, এনেকৈ তোমালোকে লিখিব পাৰা। তাৰপিছত এইটো पर्यावरण है जीवन का आधार, इसका करो तुम सत्कार, এনেকৈ তোমালোকে শ্লোগান লিখিবা। और दुटा मैं तुम्हारा बेसिक स्लोगान दिसो, कुछ दुटा लिखिब दिছিলে तथापिও दिसो। हरियाली है धन हमारा, इससे ही है जीवन सारा। तो 4 नंबर तो स्लोगान तो लिखिबा, नारे लिखिबा। धरती रोएगी जब पेड़ कटेंगे, सांसें थमकेगी जब जंगल कटेगी, এনেকৈ তোমালোকে স্লোগান বনাব পাৰা। তাৰপিছত তোমাৰ 2 নম্বৰ যেটো কুৱেশ্যন আছে ইয়াত দিয়া আছে, आओ জানিবৰ কাৰণে দিছে। আহা আমি জানো। धरती हमारा माँ है, पानी हमारा जीवन है, पेड़ हमारा मित्र है, এনেকৈ দিছে। তাৰপিছত 3 নম্বৰত কি দিছে, आओ धरती माता के पत्र पर चर्चा करें। তেন্তে ব'লা চৰ্চাটো কৰিছোঁ। তাৰ আগতে মই এইটো কৰিছোঁ, धरती हमारी माता है মানে হৈছে পৃথিৱীখন আমাৰ মা বুলি কৈছে। पानी हमारा जीवन है, পানী আমাৰ জীৱন। তাৰপিছত पेड़ हमारा मित्र है, আৰু গছ গছনিবোৰ আমাৰ বন্ধু। 4 নম্বৰ কুৱেশ্যনটোৰ উত্তৰটো এনেকৈ লিখিবা। धरती माता ने मनुष्य को जीवन के लिए बहुत सारी चीज़ दिए हैं, जिससे खाने के लिए अनाज और फल दिए हैं, घर बनाने के लिए लकड़ी दी है, वस्त्र के लिए कपास दी है, आदि आदि। ठीक है, हमें धरती माताই बहुत बस्तु दिছে বুলি কিতাপখনত লেখা আছে, চিঠিখনত। ঠিক আছে, চিঠি পত্ৰ যিখনত তাতে লিখা আছে যেনে খাবৰ কাৰণে অনাজ, অৰ্থাৎ অনাজ মানে হৈছে ধান চাউল। তাৰপিছত ফল দিছে ন, আৰু কি দিয়ে বুলি কৈছে, ঘৰ বনাবৰ বাবে কি দিছে, কাঠ, এইবিলাক ইত্যাদি কোনে দিছে, ধৰতী মাতাই দিছে। তাৰপিছতে তোমালোকক এখন চিত্ৰ দিছে, চিত্ৰখন তোমালোকক ধুনীয়াকৈ চাব দিছে। দেখিছানে লেতেৰা বস্তুবিলাক ক'ত পেলাই দিছে, ক'ত পেলাই দিছে লেতেৰা বস্তুবিলাক। এইটো নলা আছে ন, নদী বা নলা হ'ব পাৰে, এইটো চহৰৰ হ'ব পাৰে নিশ্চয়, গাড়ী মটৰ দেখিছানে। চ' এইটো জাবৰ জোঁথৰবিলাক এনেকৈ পেলাই দিছে, এইটো পেলাব নালাগে। আচ্ছা ঠিক আছে, ইয়াৰ এটা তলত প্ৰশ্ন দি আছে, এই প্ৰশ্নটোৰ উত্তৰ কেনেকৈ লিখিবা দি দিছোঁ চোৱা। ইয়াত এনেকৈ থকা প্ৰশ্নটোৰ উত্তৰ এনেকৈ লিখিবা। हमें हमेशा धरती को साफ रखना चाहिए। ঠিক আছে, আমি সদায় পৃথিৱীখন চাফা কৰি ৰাখিব লাগে। गंदगी को हमेशा कूड़ेदान में फेंकना चाहिए, नाला में गंदगियाँ नहीं फेंकना चाहिए, गंदगियों को ডাস্টবিন में फेंकना चाहिए, ना कि नदी और नाला में, এনেকৈ লিখি দিবা। তাৰপিছত 5 নম্বৰ তোমালোকক आओ नीचे की तालिका से शब्दों
কে জৰি শব্দবিলাক জড়িব দিছে যেনে আছ আৰু পাছ লগি কি হৈছে আছ পাছ ঠিক আছে তেন্তে আৰু বিচৰা পেৰ আৰু পৌধে মিলি কি হ'ব ইয়াতে লিখিব পাৰে পেৰ পৌধে ঠিক আছে এনেকৈ তোমালোকে লিখিব লাগিব এটা কল কাৰখানা ইয়াত লিখিবা কল কাৰখানা ঠিক আছে নে তাৰপিছত বাল বাচ্চে ইয়াত লিখিব পাৰিবা এনেকৈ লিখি দিছোঁ মই আটাইকেইটা তোমালোকে লিখিবা চ' ইয়াত মই আটাইকেইটা তোমালোকক উত্তৰ ধুনীয়াকৈ কৰি দি দিছোঁ তোমালোকে এইকেইটা ধুনীয়াকৈ লিখিবা এইখিনি তোমালোকৰ মেইন বক্সটোত দিয়াখিনি আৰু ইয়াতে উত্তৰবিলাক তোমালোকক দি দিছোঁ মই তাৰপিছত 6 নম্বৰটোলৈ আহিছোঁ পূৰ্ণ বাক্য में उत्तर दो यह पत्र किसने किसको लिखा है यह पत्र धरती माता ने छोटे बच्चे को लिखा है তাৰপিছত 2 নম্বৰ প্ৰশ্নটো দিছে धरती माता को उम्मीदें किस पर थी उम्मीद মানে আশা কাৰ সৈতে আছিলে छोटे बच्चे पर है ঠিক আছে তোমালোকৰ দৰে সৰু ল'ৰা ছোৱালীৰ সৈতে কি আছে ওচৰতে কেৱল কি আছে উম্মিদ আছে তাৰপিছত 9 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ धरती माता ने वस्त्र के लिए हमें क्या दिया है वस्त्र के लिए हमें क्या दिया है कपास दिए हैं তাৰপিছত 7 নম্বৰটো দিছে आओ समूह में चर्चा करें और कक्षा में उत्तर प्रस्तुत करें তোমালোকক শ্ৰেণী কোঠাত সমূহীয়াভাৱে গ্ৰুপ হৈ প্ৰশ্নৰ উত্তৰবিলাক লিখিব দিছে মই তোমালোকক দিয়ে দিছোঁ धरती माता ने मनुष्य को क्या क्या दी है धरती माता ने मनुष्य को अनाज दिया है फल दिया है वस्त्रों के लिए कपास दिया है घर बनाने के लिए लकड़ी दी और बहुत वस्तु दिसे धरती माता ये बुढ़िया लिखे पानी दिसे न पानी नहाने के लिए खाने के लिए क्या दिया है पानी दिया है ये सब कुछ तुम लोग लिखना 9 नंबर दिले लोग किस तरह धरती माता को नुकसान पहुँच रहे हैं केने धरती माता की लस माने कि हानि करी आछे ठीक है ये उत्तर लिखिबा लोग कारखाने खोलकर नदियों में गंदा पानी छोड़कर कमा दिबा रे नदियों के दूषित कर रहे हैं कल कारखाना बना के नदी तो दूषित करिছে मोटर गाड़ियों के धुएं से वायु को विषैली बना रहे हैं मोटरसाइकेल ब्लॉक जिবিলাক তোমালোকে দেখিছা বাইক হওক কাৰ হওক ইয়াৰ ধোঁৱা যেটো ওলাই ধোঁৱাবোৰে কি আমাৰ পৰিৱেশটো বায়ুৰ विनष्ट करी আছে और तो बड़े बड़े जंगलों को काट कर नष्ट कर रहे हैं और जंगल सदाय काटी আছে এইটো কথা কৈছে इस तरह लोग धरती माता को नुकसान पहुंच रहे हैं এনেকে धरती माता की लॉस करी আছে नेक्स्ट क्वेश्चन 9 नंबर की दिसे पेड़ पौधे उगाने के लिए क्या होता है उगाने से गছ গছনি ৰুলে কি হ'ব পৰিৱেশটো ভালে থাকিব ন তাৰ উপৰি কি হ'ব সেউজীয়া হৈ থাকিব হাৰা ভৰা धरती हो रही उत्तर लिखिबा पेड़ पौधे उगाने से सारे और हरा भरा होता और होगा तो हवा शुद्ध रहेगी आवश्यक मात्रा में बारिश होगा फसलें अच्छी होगी सभी और खुशहाली होगी सभी फले खुशहाली होगा सुख शांति होगा 6 नंबर तो याद दिया है संतुलन बिगड़ जाने से हमारे भूभाग पर क्या असर पड़ेगा सो उत्तर लिखिबा संतुलन ये संतुलन ये लिखिबा रे ये लिखिबा एक बार बिगड़ गया तो सारे भूभाग एक भयानक रेगिस्तान बन जाएगी संतुलन यदि आमार नष्ट हो जाए तेंते कि हबो चारिफाले रेगिस्तान मतलब मरुभूमि हो जाब ठीक है मरुभूमि हबो ये संतुलन कर लबा इतना संतुलन लिखि लबा एखिनि एंड नेक्स्ट तुम्हारे 8 नम्बर दिसे आओ ध्यान से देखे ध्यान से चाब दिसे री कार आंगरे कि ये तरह आहंग ये कि हम डट डट न ठीक तेने तुम्हारे किसान वर्ड दिए दिसे कृषक कृतज्ञ कृतज्ञ गंदा जंगल अंत अंक अंत पूर्ण प्राप्त छट एने दी दिसे सो तुम्हारे এইকেইটাৰে আৰু ইয়াত এনেকৈ কি প্ৰয়োগ কৰি পেলাই চাৰ শব্দ লিখিব লাগিব सो मैं फार्स्ट তোমালোকক ইয়াত লিখি দিছোঁ ৰিৰে এইকেইটা ৱৰ্ড তোমালোকে ইয়াত লিখি দিবা ঠিক আছে এইকেইটা ৱৰ্ড ইয়াত লিখি দিবা তাৰপিছত এইকেইটা অংগৰে अंगूर अंडा अंत अंग এইকেইটা ইয়াত লিখি দিবা তাৰপিছত অংগ এইটো লিখিবা দুখ अंत छठ पूर्ण ইয়াত লিখি দিবা তোমালোকে এইটো চাই লোৱা এইটো তোমালোকক খালি ঠাইকেইটা পূৰ কৰিব দিছে ঠিক আছে কো হ'ব নে সেই হ'ব এই খালি ঠাইকেইটাত তোমালোকক লিখিব দিছে
नजीक আমাৰ তলত লিখি দিছোঁ ঠিক আছে आपको और से का प्रयोग करके खाली जगह भरो सो ये राम ने रावण को क्या हब को मारा रामे रावणक मारिছিলে को हब नेक्स्ट দিয়া আছে बालक सत से गिर गया বা गिर पड़ा তাৰপিছত 3 নম্বৰটো হ'ব कमल लिखो कमल सॉरी कमल নহয় কলম से लिखो এইটো এইটো কলম কৰি ল'বা কলম বুলি লিখি ল'বা দেই তোমাৰ প্ৰিন্টিং মিস্টেক হৈছে সো এইটো ঠিক কৰি ল'বা তাৰপিছত নেক্সট তোমালোকক দিছে प्यासे से पानी और सब प्यासे को पानी दो এইটো হ'ব को হ'ব या नेक्स्ट दिছে रोहन को बुलाओ এইটো को হ'ব ইয়াত को হৈ যাব लास्ट वन 6 नंबर की दिছে रीमा देश निकली रीमा से निकली এনেকৈ লিখি দিবা এতিয়া আমি 11 নম্বৰ প্ৰশ্নটো কৰিম ক নম্বৰটো আছে গোপাল अच्छा लड़का है लेकिन अब्दुल बुरा लड़का है नेहा ইয়াত লিখি দিবা এইটো याद एटू लिखि দিব ख नंबरটো আছে नेहा लंबी है लेकिन उसका बहन नाती है याद लिखि দিব क नंबरটো আছে कुणाल सुंदर है लेकिन उसका भाई असुंदर है तासा नेक्स्ट है नदी का पानी गंदा है पर नल का पानी साफ है এতিয়া আমি 12 নম্বৰ क्वेश्चनটো কৰিম ইয়াত দিয়া আছে आओ मात्राओं को पहचाने सीखे और अभ्यास करे सो তোমালোকক আমাৰ অসমীয়া বৰ্ণমালা স্বৰবৰ্ণমালাৰ দৰে হিন্দীৰে কেইটা হৈছে স্বৰবৰ্ণ ঠিক আছে মাত্ৰ ইয়াত দুটা স্বৰবৰ্ণ বেছিকৈ আহিছে এতিয়া এই স্বৰবৰ্ণটোৰ অৰে কোনো চিহ্ন নাই বা কাৰ নাই ঠিক আছে এতিয়া আৰে কি আছে আকাৰ আছে এৰে একাৰ আছে ওইৰে ওইকাৰ আছে ঠিক তেনেকৈ কৰ লগত এটা ব্যঞ্জন বৰ্ণ কৰ লগত আকাৰ যোগ হৈ কা হৈছে একাৰ যোগ হৈ কে আছে আৰু ওইকাৰ যোগ হৈ কে হৈছে এনেকৈ তোমাক এই গোটেইকেইটা এনচাৰ মই দি দিছোঁ লিখা ঠিক আছে তোমালোকে নিজেও কৰিব পাৰিবা তোমালোকে এইটো প দিয়া আছে ন পৰে ধৰ এইটো অচুকাৰটো দিয়া পু ঠিক আছে আৰু এইটো পটো দিয়া এনেকৈ তোমালোকে কৰিবা মই আটাইকেইটা উত্তৰ তোমালোকক স্ক্ৰীনত দি দিছোঁ লিখি লোৱা এতিয়া আমি 13 নম্বৰ প্ৰশ্নটো কৰিম आओ सुले लिखे हमें पेड़ पौधे लगाना चाहिए এনেকৈ আৰু তিনবাৰ ইয়াতে লিখি যাব ইয়াতে আমি তিনবাৰ এনেকৈ হাতৰ আখৰ লিখি যাব 14 নম্বৰটো তোমালোকক দিয়া আছে आओ বাৰখৰি का प्रयोग देखे और लिखे ইয়াত বাৰখৰি বুলি এইবিলাকক বুজোৱা হৈছে ঠিক আছে এতিয়া তোমালোকে যিকোনো এটা বৰ্ণ ল'ব লাগিব ঠিক আছে ইয়াত যেনেকৈ দিছে তোমাক आम नाम काम राम ইয়াত কি কৰিছে এই আকাৰটো যোগ হৈছে ঠিক আছে ঠিক তেনেকৈ তুমি আৰু ইয়াতো আকাৰ যোগ হৈ বৰ্ণ লিখিব লাগিব ইয়াত ই আছে ই কাৰ দিছে ন ই কাৰডাল দিন গিন মিল কিতাপ ইয়াত লক্ষ্য কৰা চবতে তোমাক কি দিয়া আছে এনেকুৱা ধৰণৰ কাৰ দিয়া আছে চ' এই গোটেইকেইটা কুৱেশ্যনৰ এনচাৰ মই ইয়াত কি কি হ'ব স্ক্ৰীনত দিছোঁ তোমালোকে লিখি লোৱা এই গোটেইকেইটা এনচাৰ তোমাক মই স্ক্ৰীনত দি দিছোঁ এতিয়া তোমালোকক 15 নম্বৰটো কি দিছে আও ইন पर ध्यान दे ইয়াত ধ্যান দিব দিছে ধ্যান কেনেকৈ দিছে চোৱা ৰৰ লগত উ যোগ হৈ কি হৈছে ৰু হৈছে আৰু ঔ যোগ হৈ কি হৈছে ৰু হৈছে ৰূপেয়া গুৰু ৰুগ্ন ৰুদ্ৰ ৰূপ ৰুমাল ৰূপক ৰুদ্ৰ তেনেকুৱাকৈ আৰু তোমালোকক কেইটা ৰুৰে তিনিটা বৰ্ণ লিখিব দিছে ৰুৰে তিনিটা বৰ্ণ লিখিব দিছে উচ্চাৰণটো প্ৰায় একে হ'লেও ইয়াৰ লিখাৰ চিহ্ন আৰু শব্দ গাঁথনি অকণ বেলেগ হয় 16 নম্বৰটো তোমালোকক কি দিছে आओ देखे पढ़े और सीखे स ज ন এনেকৈ গোটেই তোমালোকক দি দিছে এইবিলাক তোমালোক পঢ়ি ল'বা ইয়াত কুৱেশ্যন নাই মই কুৱেশ্যনটো কেৱল তোমালোকক কৰি দিম ইয়াত চ' গ নম্বৰটো কি দিছে চোৱা आओ इन বৰ্ণ से শব্দ বনাই এই বৰ্ণকেইটাৰে শব্দ বনাব দিছে যেনে ক ম তাৰপিছত কি আছে ল কমল হৈছে ঠিক তেনেকৈ আৰু কি কি হ'ব মই দি দিছোঁ চোৱা চ' ইয়াত চোৱা প তাৰপিছত ব ন কি হ'ব প ব ন পৱন পৱন মানে আছে বায়ু এইকেইটা মই স্ক্ৰীনত দিছোঁ তোমালোকে তাৰ পৰা টুকি লোৱা এতিয়া তোমালোকক চিত্ৰক দেখकर বাক্য বনাও ছবিবোৰ চাই তোমালোকক বাক্য বনাব দিছে যেনে প্ৰথমটো চাই ইয় কমল नहीं है ইয় কলম है এনেকুৱা ধৰণৰ ঠিক আছে ইয় কলম है वो फूल है ইয়াত জানিলে জানিবৰ কাৰণে তোমালোক দিছে এইখিনি
ওচৰত থকা বস্তুৰ ক্ষেত্ৰত ইউ হ'ব আৰু দূৰত থকা বস্তুৰ ক্ষেত্ৰত ও হ'ব ঠিক তেনেকৈ অনাৰ টেবুল আৰু ঘড়ীৰ ক্ষেত্ৰত তিনিটা বাক্য লিখিব দিছে মই স্ক্ৰীনত দি দিছোঁ তোমালোকে লিখি লোৱা आओ पाठ में आए कुछ शब्दों के अर्थ जाने धरती पृथ्वी मकान घर बर्ताव व्यवहार संतुलन क्षमता नुकसान क्षति अनाज अन्न गैर जिम्मेदार से लापरवाह उम्मीद माने आशा और भरोसा